পৰ্বতজোৰা শিলবাৰীত UPPLৰ নিৰ্বাচনী প্ৰচাৰ সভা। জালাবিলা VCDCৰ চেয়াৰমেন জামিৰ আলী আৰু জালাবিলা প্ৰাইমাৰীৰ উদ্যোগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পূব কোকৰাঝাৰ সমষ্টিৰ UPPL দলৰ বিধায়ক লৰেন্স ইছলাৰী। 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ উপস্থিতি চাই আপ্লুত হৈ পৰে বিধায়কগৰাকী। বিগত 17 বছৰে BTRত উন্নয়ন নকৰা BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি বিধায়ক ইছলাৰীয়ে কয় যে প্ৰমোদ বড়োৰ নেতৃত্বত BTRত যে উন্নয়নৰ ধাৰা অব্যাহত আছে তাক চাই এইবাৰ সংখ্যালঘু লোকসকলেও ট্ৰেক্টৰৰ চিহ্নত জয়ন্ত বসুমতাৰীক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাব। সভাত কেন্দ্ৰীয় UPPLৰ উপসভাপতি আফজাল হক চৰকাৰ উপস্থিত থাকি হাগ্ৰামা মহিলাৰীক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰি কয় যে হাগ্ৰামাৰ দিনত অশান্তি হত্যা ভয় আছিল। হাগ্ৰামা মহিলাৰীয়ে 17 বছৰত কিমান মুছলমানক হত্যা কৰিছে তাৰ পাই হিচাপ দিয়ক যদি হাগ্ৰামাৰ দম আছে। অহা 7 মে নিৰ্বাচনৰ পিছত হাগ্ৰামাৰ তালি টোপোলা সহ হাগ্ৰামাক ব্ৰহ্মপুত্ৰ নদীয়েদি বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। আনফালে পৰ্বতজোৰাৰ MCLA মুনমুন ব্ৰহ্মক সমালোচনা কৰি কয় যে মুনমুন ব্ৰহ্মৰ ৰাজনীতি শেষ, এতিয়াৰ পৰা আফজাল হকৰ ৰাজনীতি আৰম্ভ হ'ব। প্ৰায় 3 সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত জিলা UPPLৰ উপসভাপতি জৱাহৰলাল ব্ৰহ্ম, জালাবিলা VCDCৰ সভাপতি জামিৰ আলী প্ৰমুখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকি উন্নয়নৰ স্বাৰ্থত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনায়। আজি নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ পৰ্বতজোৰা সমষ্টিত মই আহিছোঁ। এই চিলবাৰী হাইস্কুল আৰু চিলবাৰী বজাৰৰ প্ৰাংগণত আজি হাজাৰ হাজাৰ ইয়াত ৰাইজৰ উপস্থিতিত আমি আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ কাৰণে ভোট বিচাৰি ইয়াত আমি আহিছোঁ। ইয়াত ৰাইজৰ সঁহাৰি যথেষ্ট। ইয়াত 100% এই অঞ্চলৰ ৰাইজে আজিৰ এই সভাত উপস্থিত হৈছে। আমি আশা কৰোঁ এই পৰ্বতজোৰা যি সমষ্টি এই সমষ্টিৰ পৰাও আমি বিপুল আমি ইয়াত ভোট পাম। এই অঞ্চলবিলাক আগতে ধুবুৰী লোকসভা সমষ্টিত পৰিছিলে, তেওঁলোকে ধুবুৰী লোকসভা সমষ্টিত ভোট দিছিলে। প্ৰথমবাৰ তেওঁলোকে কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট দিব। মানুহবিলাক খুব আগ্ৰহ, কাৰণ ধুবুৰীত যি ভোট দিছিল যদিও তেওঁলোকে এই আমাৰ BTCৰ অঞ্চলৰ মানুহবিলাকে একো পোৱা নাছিলে আগৰ সময়ত। ইয়াৰ MLA বিলাকৰ পৰাও একো নাপায়, অৰুণোদয়ো পোৱা নাই বা এনেকুৱা উন্নয়নমূলক কাম কাজবিলাক হোৱা নাছিলে। গতিকে তেওঁলোক যেতিয়া এই BTR অঞ্চলত আমাৰ সমষ্টিবিলাকত আহিলে, এতিয়া বিধানসভা হিচাপে এতিয়া পৰ্বতজোৰা হ'ব, লোকসভা হিচাপে কোকৰাঝাৰ হ'ব, আৰু ইয়াৰ কাৰণে তেওঁলোকে খুব আগ্ৰহ প্ৰকাশ কৰিছে আমি কেনেকৈ আমি ভোট দিম। এইবাৰ আমি এই অঞ্চলত আহিলোঁ, BTR অঞ্চলত আহিলোঁ। BTR প্ৰশাসনে ইয়াৰ আমাৰ এতিয়া কাম কৰিব। গতিকে এই ৰাজ্যৰ যথেষ্ট আমি সঁহাৰি পাইছোঁ। আমি আশা কৰোঁ এই অঞ্চলত আমি 80% ভোট আমি পাবলৈ সক্ষম হ'ম। আপোনালোকে দেখিছে BPF বহুত দুৰ্বল হৈ আছে। তেওঁলোকৰ মানুহ দলে দলে এতিয়া UPPL দলত যোগদান কৰিছে, MCLA যোগদান কৰিছে, প্ৰাক্তন মন্ত্ৰী জন্দন ব্ৰহ্ম যোগদান কৰিছে। ইয়াৰ পিছত কোন আৰু BPFত থাকিল? সদায় তেওঁলোকৰ মানুহবিলাকে UPPLত যোগদান কৰিছে, কোনোবা BJPত যোগদান কৰি আছে। এই কথাবিলাক আপোনালোকেও দেখিছে। গতিকে আগৰ BPF হৈ থকা নাই, হয় তেওঁলোকে নিৰ্বাচন খেলিছে যাতে অনাগত দিনত 2025ত যি BTC নিৰ্বাচন হ'ব তাত তেওঁলোকে যাতে অংশগ্ৰহণ কৰিব পাৰে, নিজৰ মানুহ ধৰি ৰাখিবৰ কাৰণে এই নিৰ্বাচন খেলিছে। আদাৰৱাইজ তেওঁলোকে জানে যে আমি ৰাইজৰ সঁহাৰি নাপাম বা বেলেগে তেওঁলোকক ভোট নিদিব। সেই কথাটো জনা স্বত্তেও তেওঁলোকে নিজৰ মানুহক ধৰি ৰাখিবৰ কাৰণে এই নিৰ্বাচন তেওঁলোকে ভাবে।
সকলো ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আছে ইয়াত গাড়ী ঘোঁৰা দিয়া নাই মানুহ অনা হোৱা নাই তেওঁলোকে নিজে নিজে ইয়াত আহিছে কোনো গাড়ী ভাড়া কৰি মানুহ আনি আমি মিটিং কৰা নাই স্বতঃস্ফূৰ্তভাৱে ৰাইজে ইয়াত আহিছে আৰু সেইটো আপোনালোকে নিজেই দেখিছে বিলাসীপাৰাৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট B24 অসম এনি